তো ফ্ৰেণ্ডছ আমি এতিয়া চাম কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যনছ অসমৰ বিষয়ে যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট যিসকলে এডিআৰই ঠিকৈত দিব তো যিখিনি মই নোটছ বনাইছিলোঁ এইখন বহীত MCQ বনাইছিলোঁ আৰু এডিআৰইৰ বিষয়ে সেইখিনি আমি চাওঁ ব'লা। তো ইয়াতে আছে আমাৰ SSC এক্সামত ফ'কাছ কৰিব আৰু জিকে তো এইখিনি ইম্পৰ্টেণ্ট নহয়, এইখিনিৰ পৰা হৈছে আমাৰ মষ্ট ইম্পৰ্টেণ্ট। এইখিনি হৈছেগৈ আমাৰ ভূগোল জিঅ'গ্ৰাফীৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ মাটিকালি কিমান? ৭৮,৪38 বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি হ'ল। তাৰপিছত ব্ৰহ্মপুত্ৰ নদীৰ দলং কেইখন? 4খন, যেনে শৰাইঘাট, কলীয়াভোমোৰা, নৰনাৰায়ণ সেতু আৰু বগীবিল দলং। এতিয়া পৰা আৰু নতুন বনিছে, সেইখিনি আমি এড কৰি দিব লাগিব। বাকী পুৰণি কিতাপবোৰত মানে এনেকুৱাকৈ লিখা আছে আৰু বাকী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম কি? এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। বৰাইল পাহাৰ অসমৰ সৰ্বোচ্চ পাহাৰ। বৰাইল পাহাৰ হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ আৰু এই পাহাৰখনে মানে ব্ৰহ্মপুত্ৰ আৰু বৰাকক বিচ্ছেদ কৰিছে। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? কৰ্কটক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা। আৰু সেই ৰেখাটো ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। সেই ৰাজ্যকেইখনক সোধে, বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছৰ কুৱেশ্যনটো অসমৰ ৰাষ্ট্ৰীয় উদ্যানবোৰ কি কি? এতিয়া 1, 2, 3, 4 ইয়াতে 4টা লিখা আছে, কিন্তু আমাৰ এতিয়া ৰাষ্ট্ৰীয় উদ্যান 7খন হৈছেগৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এনেধৰণৰ আমাৰ 7টা ৰাষ্ট্ৰীয় উদ্যান আছে। 2খন অসমৰ অভয়াৰণ্যৰ নাম লিখা। অভয়াৰণ্য বাৰু বহুত আছে। পবিতৰা অভয়াৰণ্য মৰিগাঁও ডিষ্ট্ৰিক্টত আছে, গৰমপানী অভয়াৰণ্য, পদুমণি অভয়াৰণ্য, পানীদিহিং অভয়াৰণ্য, এইবোৰ হৈছে অভয়াৰণ্য। অসমৰ ক'ত পাট মুগাৰ কাপোৰ উৎপাদন কৰা হয়? শুৱালকুছি। অসমৰ ক'ত পাট মুগাৰ কাপোৰ উৎপাদন কৰা হয়? শুৱালকুছিত। অসমৰ ক'ত কাঁহ পিতলৰ বাচন বৰ্তন পোৱা যায়? কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়, সেইটো হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰীত কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। অসমৰ 2টা তেল শোধনাগাৰৰ নাম লিখা। তেল শোধনাগাৰ নুনমাটি, নুমলীগড়, ডিগবৈ আৰু বঙাইগাঁৱত তেল শোধনাগাৰ আছে। অসমৰ তেলৰ পোং ক'ত আছে? ডিগবৈ, মৰাণ, লাকুৱা, গেলেকী, ৰুদ্ৰসাগৰ, হুগ্ৰীজান আদি এইবোৰত। তাৰপিছৰ কুৱেশ্যনটো অসমৰ ক'ত চূণশিলৰ খনি আছে? অসমৰ ক'ত চূণশিলৰ খনি আছে? চূণশিলৰ খনি কাৰ্বি আংলং জিলাত আছে। মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে? এইটো বাৰু চবেই জানে, তেজপুৰত। অসমৰ প্ৰাচীনতম নাম কি? প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। আহোমৰ শেষ ৰজাজন আছিল চন্দ্ৰকান্ত সিংহ। সতী জয়মতীৰ স্বামী কোন আছিল? আহোম ৰজা গদাধৰ সিংহ আছিল সতী জয়মতীৰ স্বামী। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? জেৰেঙা পথাৰ। মূলা গাভৰু কোন আছিল? তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল মূলা গাভৰুৱে। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 খ্ৰীষ্টাব্দত। 1671 খ্ৰীষ্টাব্দত হৈছিল শৰাইঘাটৰ যুদ্ধ। অসমৰ কোন সম্প্ৰদায়ে চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়? চকলং প্ৰথাৰে? আহোম প্ৰথামতে হোৱা বিবাহ চকলং। শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত দুয়োপক্ষৰ সেনাপতি আছিল লাচিত বৰফুকন আহোমসকলৰ আৰু ৰামসিংহ আছিল মোগলসকলৰ।